অৰুণোদয় আঁচনি 3.0 আপোনালোক সকলোৱে হয়তো জানে এই আঁচনিটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে জাননী নহয় দেই ইনফৰমেশ্যনহে হয় এই কথাটো মনত ৰাখিব যিহেতু আমি ইয়াত কোৱালিটিৰ সৈতে ভিডিঅ' আপলোড কৰোঁ সেইবাবে আমি সঁচা কথা কোৱাটো জৰুৰী বুলি ভাবোঁ বহু ধৰণৰ ইউটিউবাৰ আছে বহু ধৰণৰ নিউজ চেনেল আছে তাত কৈ থাকে আপোনালোকে ইমান তাৰিখে ধন পাব অমুক তাৰিখে আপোনালোকে অমুক কৰিব লাগিব সেইবিলাক নহয় ইয়াত ৰিয়েল বাই ৰিয়েল আপোনালোকে ভিডিঅ' পাব গতিকে যদি মন আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব যদি নাই আপোনালোকে কৰিব নেলাগে ইমানখিনিয়ে কথা এতিয়া মেইনলি ইনফৰমেশ্যনটো হৈছে চহৰৰ মহিলাসকলৰ বাবে যদি কোনোবা গাঁৱৰ মহিলাই চাই আছে ভিডিঅ'টো চাব কাৰণ আপোনালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই দিবলৈ গৈ আছো সেই ইনফৰমেশ্যনত আপোনালোকেও কিছু কথা জানিব পাৰিব এতিয়া চাব আমাৰ অৰুণোদয় আঁচনি 3.0 যেহেতু গাঁও অঞ্চলত হৈ গ'ল গাঁও অঞ্চলত হোৱাৰ পিছত এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছে ফেসবুক হওক ইউটিউব হওক আপোনালোকে যদি চাই মুখ্যমন্ত্ৰীজনৰ ফেসবুক বা ইউটিউবত আপোনালোকে লাইভত তেখেতে এটা কথা কৈছে আমাৰ যিখন অৰুণোদয় আঁচনি 3.0 আঁচনি আছে এই আঁচনিখনত এতিয়া নগৰৰ মহিলাখিনিৰ বাবে ব্যৱস্থা কৰা হ'ব যেতিয়াই নেকি আমাৰ গাঁৱৰ কামখিনি সম্পন্ন হৈ যাব সম্পন্ন হৈ যোৱাৰ পিছতে আমাৰ নগৰৰ যিখিনি মহিলা আছে সেই মহিলাখিনিয়ে আবেদন কৰিব পাৰিব বা তেওঁলোকৰ ধৰক আধাৰ কাৰ্ড তাৰ পিছত ৰেশন কাৰ্ড এইবিলাক সংগ্ৰহ কৰা হ'ব আৰু এইবিলাক কেতিয়া সংগ্ৰহ কৰা হ'ব কি হ'ব সকলোবিলাক মই জনাম এতিয়ালৈকে কোনো নিৰ্দিষ্ট ইনফৰমেশ্যন বা নোটিছ যেহেতু জাৰি কৰা নাই মুখ্যমন্ত্ৰীজনাই কৈছেহে এই কথাটো সেইবাবে আপোনালোকক মই জনাই থলো কাৰণটো হল আপোনালোকৰ যদি ৰেশন কাৰ্ডখনত কিবা ভুল ভ্ৰান্তি হৈ আছে বা কোনোবা যদি আপোনালোকৰ ফ্যামিলি মেম্বাৰ এতিয়ালৈকে এড কৰা নাই এইবিলাক কৰি লওক আৰু যদি আপোনালোকৰ আধাৰত কিবা ভুল ভ্ৰান্তি আছে সেইবিলাকো আপোনালোকে শুধৰাই লওক আধাৰ আৰু ৰেশনত যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নাথাকে বা আধাৰ আৰু ৰেশন কাৰ্ডখন যাতে আপোনালোকে সময়মতে সাবমিট কৰিব পাৰে যেতিয়াই নেকি আপোনালোকৰ নগৰ অঞ্চলত আৰম্ভ হ'ব তেতিয়া আপোনালোকৰ এইবিলাক ডকুমেন্টছ মেইনলি বিচৰা হ'ব গতিকে এইটোৱে উদ্দেশ্য আছিল যে আপোনালোকে যাতে এই তথ্যখিনি বা এই নথিপত্ৰখিনি আপোনালোকে সংগ্ৰহ কৰি থয় আৰু ইনকাম সাৰ্টিফিকেটখনো আপোনালোকে সংগ্ৰহ কৰি থোৱাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় যিসকলে চহৰৰ পৰা চাই আছে সেই মহিলাখিনিয়ে যাতে ভিডিঅ'টোত কমেন্ট কৰে আৰু আমাৰ যিখিনিয়ে গাঁও অঞ্চলৰ পৰা নতুনকৈ আবেদন কৰিছে তেওঁলোকেও যাতে কমেন্ট কৰে নতুনকৈ আবেদন কৰাখিনিয়ে কেতিয়াকে পইচা লাভ কৰিব সেই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ আপডেট ওলোৱা নাই মোক বহুতে সুধি আছিল গতিকে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিলো আপোনালোকে নিশ্চিন্ত থাকক আপোনালোক যিসকলে আবেদন কৰিছে বা আপোনালোক যিসকলে ডকুমেন্ট জমা দিছে আপোনালোকে নিশ্চয় পইচাটো পাব যদি আপুনি এগৰাকী উচিত ব্যক্তি হয় অৰুণোদয় আঁচনি পোৱাৰ বাবে আৰু নগৰ অঞ্চলৰ যিখিনিয়ে পোৱা নাছিল আগতে পাই আছে বা আপোনালোকে যদি পোৱাৰ যোগ্য হৈও এতিয়ালৈকে পোৱা নাই আপোনালোকে এইবাৰ কিন্তু আবেদন কৰিবলৈ নেপাহৰিব মই আপোনালোকক যিখিনি পাৰো সেইখিনিলৈকে সহায়ৰ হাত আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলো গতিকে আপোনালোকে নিশ্চয় আবেদন কৰিব আৰু আমাৰ সৈতে জড়িত হৈ থাকিব এবাৰ আমি আগবাঢ়িছো লাখপতি বাইদেউ আঁচনিখনক লৈ লাখপতি বাইদেউ আঁচনিখনৰ এটা নিউজ এতিয়া ভাইৰেল হৈ আছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা বোলে লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাকৈ লাভ কৰিব অলপ বেকগ্ৰাউণ্ডত আপোনালোকে সাউন্ড শুনি আছে অলপ মানে হুলস্থুল হৈ আছে মোৰ পৰিৱেশটোত কাৰণ এতিয়া দিনত ভিডিঅ' বনাই আছো আপডেটটো পাই আপোনালোকক জনাবলৈ মানে উৎসাহ জাগিল অলপ আপোনালোকে যাতে গম পায় বস্তুখিনি অতি শীঘ্ৰে গতিকে আমাৰ যেটো ব্যাকগ্ৰাউণ্ডত সাউন্ড চলি আছে সেইটো আপোনালোকে ইগনোৰ কৰি দিব আৰু মোৰ কথাখিনি আপোনালোকে ভালদৰে শুনিব এতিয়া চাব লাখপতি বাইদেউ আঁচনিত আপোনালোক যিসকলে আবেদন কৰিছিলে আবেদন কৰা সকলে 10,000 কৈ টকা পাব বুলি কৈছে এটা নিউজ চেনেলত আৰু সেই নিউজটো আপোনালোকৰ কোড বাজিছে কি বাজিছে মই হেবিলাক ক'ব নেযাও আপোনালোকে চালে নিশ্চয় গম পাব অসমৰ আগখাৰীৰ এটা নিউজ চেনেলত কৈছে যে আপোনালোকে এবাৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 10,000 টকা আৰু মুখ্যমন্ত্ৰীজনে আপোনালোকক মিলিয়নাৰ বনাম বুলি কৈছে 10,000 ৰ পিছত আপোনালোকক 25,000 টকা কৈ দিব দুটা নে তিনিটা কিস্তিত সেই কথাটো হয়তো আপোনালোকে জানে আৰু ইতিমধ্যে বলে কামবিলাক সম্পন্ন হৈছে আপোনালোকৰ যিখিনি মহিলা আবেদন কৰিছিলে সেই মহিলাখিনিৰ কিবা হাজাৰ মহিলাই পাব মুঠতে মই আগতে ভিডিঅ'টোত কৈছিলো আৰু এতিয়া মই পাহৰি গলো কিমানে পাব কিমানে নেপাব আপোনালোকে মোৰ প্ৰিভিয়াস ভিডিঅ'টো চালে নিশ্চয় গম পাব গতিকে দেখা যাব আজি যেহেতু আপোনালোকৰ জানুৱাৰীৰ 28 তাৰিখ আৰু হাতত মাত্ৰ 3 দিন মান আছে নেকি 29 30 31 তাৰ পিছত আপোনালোকৰ 1 ৰ পৰা 10 ৰ ভিতৰত পাব বুলি কিছুমান নিউজ চেনেলত ওলাই আছে কিন্তু এয়া কিমান সঁচা কিমান মিছা মই ইয়াৰ কোনো ধৰণৰ প্ৰুফ পোৱা নাই কোনো ধৰণৰ নোটিছ পোৱা নাই সেইবাবে আপোনালোকক এই কথাটো কৈ থলো আপোনালোকে ভুল নেযাব
আমাক মানে কি মহিলাখিনিক বহু ধৰণৰ এতিয়া কথা কৈ থকা হৈছে 2024তে দিয়াৰ কথা আছিল তাৰপিছত আপোনালোকৰ এতিয়া যাই থৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকৈ পালেগৈ কিন্তু এয়া কিমান মানে সঁচা কিমান মিছা সেয়া মই ক'ব নোৱাৰিম গতিকে এই বিষয়ে আৰু মই ভিডিও নবনাও মানে লাখপতি বাইদেউ আঁচনিক লৈ যেতিয়ালৈকে আপোনালোকৰ মানে জাননীখন নাহে প্ৰপাৰ মানে আপোনালোকৰ নোটিছখন নাহে যে ইমান তাৰিখে এইখিনি মানুহক পইচা দিয়া হ'ব গতিকে বিভিন্ন ধৰণৰ নিউজ বা জিটি ধৰণৰ আপোনালোকৰ খবৰত আপোনালোকে ভুল নেযাব আমাৰ যেটো চেনেল আছে কোৱালিটিৰ সৈতে যেটো ভিডিও পাই আছে আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি থব বুলি আশা থাকিলে গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ বা এনেকুৱা ধৰণৰ ইনফৰমেশনসমূহ ৰেগুলাৰ পাবলৈ আপোনালোকে ভিডিওটোত এটা লাইকো কৰিব ফেসবুকত চাই ৰখাখিনি ফলো কৰিব কিন্তু সাবস্ক্ৰাইবটো যাতে কৰি দিয়ে আৰু মনত ৰাখিব মই টেক মিঠু চেনেলটো হেক হোৱাৰ পিছত এই চেনেলটো আমাৰ দ্বিতীয় চেনেল আছিল আৰু সেইভাবে আপোনালোকক কৈ আছো আপোনালোকে যাতে চেনেলটো সাবস্ক্ৰাইব কৰি থয় গতিকে বিদায় মাগিছো আৰু কিবা যদি কমেন্টত খুদিব লগা থাকে মোক খুদিব পাৰে কোনো ধৰণৰ আপোনালোকে ভয় কৰিব নালাগে কোনো ধৰণৰ আপোনালোকে লাজ কৰিব নালাগে ফ্ৰেন্ডলি আপোনালোকে খুদিব আৰু কমেন্টৰ ৰিপ্লাই আমাৰ পুৰা কৰা হয় আপোনালোকে যি ধৰণৰ সমস্যাত ভুগি থাকে আমাক ক'ব আমি নিশ্চয় আপোনালোকক সহায় কৰিম হোৱাটছএপত গ্ৰুপ আছে জয়েন হ'ব ইনষ্টাগ্ৰামৰ লিংক আছে ডেসক্ৰিপচনত আমাৰ চেনেলৰ ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব গতিকে মিলি জুলি এটা ফেমিলি বনাইছো গতিকে সকলোৱে যাতে সহযোগ কৰে আগুৱাই যোৱাত মোকো যাতে উৎসাহিত কৰে মই বিদায় মাগিছো ধন্যবাদ জয় অসম